লাম জবর লা, লাম জবর লা, কাফ জবর কা, কাফ জবর কা, লাকা, 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 মিম জবর মা, মিম জবর মা, আইন জবর আ, আইন জবর আ, মা, 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 তা জবর তা, তা জবর তা, র জবর র, র জবর র, তার, 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 Aku. লাম জবর লা, কাফ জবর কা, কাফ জবর কা, লাকা, লাকা, Laka. লাকা, 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 জবর মা, মিম জবর মা, আইন জবর আ, আইন জবর আ, মা, 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 লাম জবর লা, লাম জবর লা, কাফ জবর কা, কাফ জবর কা, লাকা, 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 মিম জবর মা, মিম জবর মা, আইন জবর আ, আইন জবর আ, মা, 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 Kaaf jabar ka. কাফ জবর কা, Ma aka. মা কা, Ma aka. মা কা, Ma aka. মা কা, Ta jabar ta. তা জবর তা, Ra jabar ra. র জবর র, Kaf jabar ka. কাফ জবর কা, Taro ka. Taro ka. Taro ka. Masyaallah nako. मौलाना साहब हकीकते এই কলিমাই তেনেকুৱা ধৰণে থাকি আমি নানানানি দাদাদাদি হৈ গ'লোঁ, কিন্তু সেই কলিমাটোৰ ওপৰত আমি কোনোদিন ভাবি নাচালোঁ যে এই কলিমাটো আমাৰ শুদ্ধকৈ পৰিছিলে ভুলকৈ পৰিছে। এতিয়া আপোনালোক যিসকলে ইয়াত অংশগ্ৰহণ কৰি আজি এমাহ পঢ়িলে, আপোনালোকে অনুমান কৰিব পাৰিছে যে আমি লা দীঘলকৈ কৈছোঁ নে লা ইলাহা ছুটিকৈ কৈ পেলাই পঢ়ি থৈছোঁ। নিশ্চয় অনুমান কৰিব পাৰিছে আপুনি, পাৰিছে নাই আপোনালোকে? যদি আমি कुरान अल्लाह रब्बुल आलमीन नक्शा किसी से इज़ हज़र याक़ूब अल-मौत इज़ क़ाल लिबनीहि मा तअबुदून मिन बअदी क़ालू नअबुदु इलाहक व इलाहा आबाइक इब्राहीम व इस्माईल व इसहाक़ इलाहन वाहिदा।
মই মৰাৰ পিছত তোমালোকে কোন ধৰ্ম যাবা, কি কৰিবা, যে দিনৰ কিমান ফিকিৰ আছে, দিনৰ কিমান চিন্তা আছিল। আজি চিন্তা নোহোৱাৰ কাৰণে মুছলমান আজি ইমান লাঞ্ছিত বঞ্চিত। আজি মুছলমান দিনৰ পৰা দূৰৰ কাৰণে, কোৰআনৰ পৰা দূৰ হোৱাৰ কাৰণে আজি মুছলমানৰ ইমান হালাত। আল্লাহৰ জাতৰ কসম, মুছলমানে যেতিয়া কোৰআন এৰি দিছে, মুছলমানে যেতিয়া দিন এৰি দিছে আৰু দুনিয়া 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 কৈ আছে, এই সময়ত আল্লাহ মুছলমানক লাঞ্ছিত বঞ্চিত আৰু আখেৰি দৰ্জাৰ যিটো বেইজ্জতি আছে মুছলমানক আল্লাহ কৰি দিছে। দৰিবাত আলাইহিম যিল্লাতু ওয়াল মাসকানা, যিটো ইহুদীসকলৰ কাৰণে মানে আল্লাহ কৈছিল, মানে এইসকল জিল্লতি আৰু ৰুচৱাই বেইজ্জতিৰ মানে একেবাৰে আখেৰি দৰ্জাত থাকিব। আজি মুছলমান ইয়াতে আছে।